মই যিদিনাখন কৈছিলোঁ কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব, মানুহে মোক হাঁহিছিলে। যেতিয়া কৈছিলোঁ নুমলীগড় আৰু গহপুৰৰ মাজত টানেল নিৰ্মাণ হ'ব, তেতিয়া মানুহে আমাক হাঁহিছিলে। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি প্ৰমাণ কৰিছোঁ যে অসমৰ বিজয়ত এতিয়া কোনো বাধাৰ প্ৰাচীৰ সন্মুখত থাকিব নোৱাৰে। মইতো বিশ্বাস কৰোঁ অহাবাৰ যেতিয়া আমাৰ ৰাজ্যত বিজেপি আৰু NDAৰ চৰকাৰ আহিব, ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো এৰোপ্লেন নামিব, ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো এৰোপ্লেন নামিব।